বৰ্তমান আমি প্ৰাথমিক তদন্ততে প্ৰমাণ হৈছে যে এয়া এক হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডৰ লগত জড়িত নীতিকেশ দাস আৰু লগতে এই পৰিকল্পনাত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে যাতে দৃষ্টান্তমূলক শাস্তি পায়। যে পংখী সন্দিকৈ যিগৰাকীক নীতিকেশ দাসে হত্যা কৰিছে, কাৰণ যিহেতু তেওঁক পংখী সন্দিকক আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰিছিল। কাৰণ আপোনালোকে গম পাইছে এতিয়া প্ৰাথমিক তদন্ততে প্ৰথম তদন্ততে এইটো এটা হত্যাকাণ্ড। এই হত্যাকাণ্ডৰ লগত জড়িত নীতিকেশ দাস, হত্যাকাৰী নীতিকেশ দাস আৰু তাৰ লগতে তেওঁৰ লগত যিটো নেকি জড়িত হৈ থকা পৰিকল্পিতভাৱে যিটো নেকি জড়িত হৈ থাকে সকলোৱে যেন শাস্তি পায়, তেওঁক টানি আনিব লাগে আইনী আওতালৈ, যিটো নেকি টানি আনিব লাগে আইনীয়ে, যিটো নেকি পুলিচবিলাকে টানি আনিব লাগে, তেওঁক সকলোৱে শাস্তি পায়। পংখী সন্দিকৈৰ লগত জড়িত যোনে যোনে মৃত্যুৰ হত্যাকাৰীৰ লগত জড়িত সকলোৱে যেন শাস্তি পায় তাৰে কামনা কৰিছোঁ। এই পৰিকল্পিতভাৱে যোনে যোনে নেকি জড়িত হৈ আছে নীতিকেশৰ লগত প্ৰতিগৰাকীকে শাস্তি প্ৰদান কৰিব লাগে আৰক্ষীয়ে। আমাৰ এতিয়া যুৱ প্ৰজন্মই এতিয়া আমি সদায় মাত মাতি আহিছোঁ আৰু মাত মাতি গৈ থাকিম, যিহেতু নেকি আমি যুৱ প্ৰজন্মই যিহেতু নেকি আপোনালোকে গম পাইছে এতিয়া নেকি আমি মাত মাতি আছোঁ আৰু মাত মাতি গৈ থাকিম, যিহেতু নেকি এই বৰ্তমান মহিলা সুৰক্ষাৰ বাবে চৰকাৰে কি কৰিছে, বেটি বচাও বেটি পঢ়াও, এতিয়ালৈকে একো এটা কৰিব পৰা নাই, একো এটা জিৰ'। আপোনালোকে গম পাইছে জোনমনিৰ টাইমতো জিৰ', পংখী সন্দিকৈৰ টাইমতো জিৰ'। চৰকাৰৰ দম নাই যে চালা এটা অপৰাধীক ফাঁচি দিবলৈ, গম পাইছেনে? এটা অপৰাধীক ফাঁচি দিবলৈ দম নাই, ইমানটো পাৱাৰ নাই। আৰু আমি সদায় কৈ আহিছোঁ যে যিহেতু নেকি যুৱ প্ৰজন্মৰ আমাৰ মহিলা হওক বা যুৱ আমাৰ ডেকা ল'ৰাই হওক বা এতিয়া বৰ্তমান কিমান মৃত্যু হৈ আছে, তেওঁৰ স্বাৰ্থ পূৰণ হ'ব লাগিব, যিহেতু নেকি তেওঁ সুৰক্ষা হ'ব লাগিব। তেওঁক আজি এতিয়ালৈকে একো এটা সুৰক্ষা হোৱা নাই। আপোনালোকে গম পাইছে অসমত কিমান মৃত্যু হৈয়ে আছে, হত্যা হৈয়ে আছে, মৃত্যু হোৱাটো বেলেগ, হত্যা হৈয়ে আছে আজিলৈকে একো এটা কৰিব পৰা নাই চৰকাৰে। আপোনালোকে গম পাইছে মোদীৰ যিটো নেকি শ্লোগান আপোনালোকে শুনিছে, বেটি পঢ়াও বেটি বচাও, কিন্তু এতিয়া কি হ'ল? এতিয়া একো এটা কৰিবলৈ এতিয়া কাৰো সাহস হোৱা নাই, একো এটা শাস্তি দিবলৈ দম হোৱা নাই। মেইন কথাটো কি, অকল কৈ থাকিলে নহ'ব বেটি বচাও বেটি পঢ়াও, অকল কৈ থাকিলে কি ডাল হ'ব? কৈ থাকিলে কি ডাল হ'ব? আমি কৈ আছোঁ যে যিহেতু নেকি আইনী পৰ্যায়লৈকে যোনে যোনে পংখী সন্দিকৈৰ লগত হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে তেওঁলোকৰ আইনীভাৱে তেওঁলোকক তদন্ত হ'ব লাগে। গোটেইটো তদন্ত হৈ তেওঁলোকক যোনে যোনে নীতিকেশৰ লগত জড়িত হৈ আছে তেওঁলোকক সকলো পূৰা তদন্ত কৰিব লাগে। মেইন ইম্পৰ্টেণ্ট সেইটো প্ৰথমৰ পৰা শেষ পৰ্যায়লৈকে তদন্ত হ'ব লাগে, কাকো এৰি দিয়া হ'ব নালাগে, কাকো এৰি দিব নালাগে, আইনী আওতালৈ সকলোকে আনিব লাগে, ডাঙৰ হওক সৰু হওক, এইটো কোনো বিচাৰ কৰিব নালাগে, কাকো মাৰ্চিত দিব নালাগে, কাকো মৰম কৰিব নালাগে। মেইন ইম্পৰ্টেণ্ট ই যে নীতিকেশৰ লগত প্ৰেমিক পৰকীয়া প্ৰেম হৈ আছে সকলোকে আনিব লাগে, মেইন ইম্পৰ্টেণ্টটো সেইটো।